ভাগৱত আমাৰ অবিচ্ছেদ্য জীৱনৰ অংগ। এই ভাগৱতৰ 4 অক্ষৰৰ যোগেদি আকৌ আমাক এইদৰে সাৱধান কৰি দিয়া হৈছে, কেনেকৈ ভকাৰং ভাবুকং জ্ঞানম, ককাৰং জ্ঞানবোধভৱম, ৱকাৰং বৈষ্ণৱী জ্ঞানম, তকাৰং তত্ত্ব ভাবুকম। ইয়াত কোৱা হৈছে ভ শব্দৰ অৰ্থ ভাবুক। যি পৰম তত্ত্বৰ অনুসন্ধান কৰিব তেওঁ ভাবুক হ'ব লাগিব। ভাবুক মানে ৰহস্যকৃত এখন অন্তৰ, অনুসন্ধিত থকা এটা মন, জনাৰ কাৰণে থকা উৎসুকতা। যেতিয়াই তেওঁ ভাবুক হ'ব তেতিয়াই তেওঁৰ জ্ঞান উদয় হ'ব। সেই কোৱা হৈছে ক শব্দৰ অৰ্থ জ্ঞান। কিন্তু কেনে জ্ঞান উদয় হ'ব? ৱকাৰং বৈষ্ণৱী জ্ঞানম, তেতিয়াই তেওঁ বৈষ্ণৱ জ্ঞান উপলব্ধি হ'ব। বিষ্ণু বৈষ্ণৱৰ এই ভাৱ উদয় হ'ব। আৰু যেতিয়াই তেওঁ বৈষ্ণৱ জ্ঞান উদয় হ'ব তেতিয়াই তকাৰং তত্ত্ব ভাৱকম, ত শব্দই পৰম তত্ত্বৰ কথা বুজাইছে, তেতিয়াই তেওঁ পৰম তত্ত্ব লাভ হ'ব। এই হৈছে ভাগৱত। ভাগৱত আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত ঋষিসকলৰ 6টা মূল প্ৰশ্ন আছে, আৰু সেই প্ৰশ্নৰ উত্তৰে আছিল শ্ৰীমদ ভাগৱত। সেই 6টা কি প্ৰশ্ন আছিল চাওক। প্ৰথমতে ঋষিসকলে প্ৰশ্ন কৰিছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব কি। তৃতীয় প্ৰশ্নটো আছিল শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, অৰ্থাৎ নাইকিয়া হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰে বিস্তৃত শ্ৰীমদ ভাগৱত। আমি খুব চমুকৈ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰ ভাগৱতত সুন্দৰকৈ বিস্তৃতভাৱে দিয়া হৈছে। আমি চমু উত্তৰ জনাইছোঁ। প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ 2টা মূল মাৰ্গ, প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। এটা সোমোৱাৰ পথ, এটা ওলোৱাৰ পথ। ইয়াৰ বিষয়ে যিটো জনা জ্ঞান, ইয়াৰ বিষয়ে জনাৰ যিটো উৎসুকতা, সেই হৈছে ধৰ্মজ্ঞান, আৰু সেই হৈছে আমাৰ জীৱনৰ পথ, আৰু তাকেই কোৱা হৈছে প্ৰকৃত ধৰ্ম। এই ধৰ্মৰ যি আশ্ৰয় ল'ব তেওঁৰ কল্যাণ সাধিত হ'বই। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব কি। ভাগৱতৰ সুন্দৰকৈ উল্লেখ কৰিছে। চমু উত্তৰ সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব ভক্তি তত্ত্ব। সকলো শাস্ত্ৰই অবিসম্বাদী এটাই সিদ্ধান্ত, ভক্তি। তৃতীয় প্ৰশ্নটো আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্ম ল'ব লগা হ'ল। ভাগৱতৰ 10ম স্কন্ধত সুন্দৰকৈ সেই কথা উল্লেখ কৰিছে। চমু উত্তৰ ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি জন্ম লৈছিল জীৱৰ কল্যাণৰ কাৰণে। চতুৰ্থ প্ৰশ্নটি আছিল ভগৱান শ্ৰীকৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে। কি কি লীলা? বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটি প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত চতুৰ্বিংশতি অৱতাৰৰ যোগেদি সেই অৱতাৰৰ প্ৰাধান্যতা প্ৰকাশ কৰিছে। আৰু সেই অৱতাৰৰ মূল উদ্দেশ্য হ'ল দুষ্টক দমন, সন্তক পালন তথা সভ্যতা সংস্কৃতিৰ ক্ৰমবিকাশ। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিনিধি স্বৰূপ
শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত ধৰ্মই ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে, যাৰ যোগেদি আমাক সেই শিক্ষা প্ৰদান কৰা হৈছে। আমি চৰ্মচক্ষুৰে নিমিষতে সেই কৃষ্ণক দৰ্শন নাপাব পাৰোঁ, কিন্তু তেওঁৰ প্ৰতিনিধিস্বৰূপ যদি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰোঁ, আমি তেৰাৰ সান্নিধ্য, তেৰাৰ কৃপা লাভ কৰিব পাৰোঁ। এই হৈছে ভাগৱত। এই ভাগৱতৰ প্ৰথম আৰম্ভ কেতিয়া হৈছিল ক'বই লাগিব। প্ৰথমতে ভাগৱতৰ মৌখিক পৰম্পৰাৰে ইয়াৰ ব্যাখ্যা আৰম্ভ হৈছিল, আৰু সেই ব্যাখ্যা আৰম্ভ কৰিছিল আদি নিৰঞ্জন। প্ৰথমতে আৰম্ভ কৰোঁতে মাত্ৰ 4টা শ্লোকত ই আবদ্ধ আছিল, যাৰ কাৰণে ইয়াক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল। তাৰপিছত ইয়াৰ বিস্তৃত ৰূপ প্ৰদান কৰা হৈছে। আদি নিৰঞ্জনে কওঁতে অনাদি অনন্তক ক'লে, অনাদি অনন্তক কাক ক'লে? নৰ নাৰায়ণক ক'লে, নৰ নাৰায়ণে কাক ক'লে? কালপুৰীয়া নাৰায়ণক ক'লে, কালপুৰীয়া নাৰায়ণে কাক ক'লে? হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰীনাৰায়ণক ক'লে, শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকে পৰীক্ষিতক কওঁতে সুতে পালে, সুতৰ পৰা মনোহৰা সুতে পালে, মনোহৰা সুতৰ পৰা ক্ৰমে শংকৰাচাৰ্যই পালে, শ্ৰীধৰ স্বামীয়ে পালে, মধ্যাচাৰ্য বল্লভাচাৰ্য সেই সন্তসকলে পালে, তাৰপিছত বিষ্ণুপুৰী সন্যাসীয়ে পালে, তাৰপিছত ব্ৰহ্মানন্দই পালে, তাৰপিছত জগদীশ মিশ্ৰই পালে, জগদীশ মিশ্ৰৰ পৰা আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লাভ কৰিলে। এই হৈছে এক ভাগৱতীয় সম্প্ৰদায়ৰ পৰম্পৰা। কিন্তু এই ভাগৱত যেতিয়া লিখিত ৰূপ দিয়া হ'ল, তাৰ এটা বিস্তৃত কলেবৰ পোৱা হ'ল। ব্যাসে যেতিয়া ভাগৱতৰ লিখিত ৰূপ দিলে, সংস্কৃতত 18,000 শ্লোক সন্নিৱিষ্ট হ'ল, 335টা অধ্যায় সংযোজিত হ'ল, আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হ'ল। বহুদিনৰ পিছত ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰান্তীয় ভাষাত ভাগৱত অনুবাদ হ'ল। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে, চন্দ্ৰভাৰতী তথা অন্তকণ্ডলী প্ৰমুখ্যে সন্তসকলে ইয়াৰ বিস্তৃত লিখিত ৰূপ প্ৰদান কৰিলে। কিন্তু এই ভাগৱত যদি কেৱল এখন লিখিত ধৰ্মশাস্ত্ৰ বুলি কোৱা হয়, ইয়াৰ পৰিচয় সম্পূৰ্ণ নহ'ব। ভাগৱত সাক্ষাৎ ভগৱন্তৰ ব্ৰহ্মময় মূৰ্তি। সেই কথাকে ভগৱান শ্ৰীকৃষ্ণই যিদিনাখন বৈকুণ্ঠলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিছিলে, সেই মুহূৰ্তৰ সখী উদ্ধৱক মাতি আনি তাৰ প্ৰমাণ দিছিলে। কেনেকৈ সখী উদ্ধৱক মাতি আনি ভগৱান কৃষ্ণই কৈছিল, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হ'লা। এতিয়া যিহেতু মই তোমাক এৰি থৈ গুচি যাম, তুমি ইয়াৰ পিছত এই সাধ্য ভক্তিৰে মোক বিচাৰিলে নহ'ব। তুমি সাধন মাৰ্গ, সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, তেতিয়াহে তুমি মোক লাভ কৰিবা। এই সাধন মাৰ্গৰ মূল উপায়টোৰ কথা তোমাক মই দিছোঁ, তুমি চোৱা। স্বকীয়ং যদ্ভৱতেজং শ্ৰীমদ ভাগৱতে দধা তিৰুধায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱতৰ নৱম। সখী উদ্ধৱ, মোৰ যি তেজ আৰু শক্তি আছে, ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। তাকে আজি মই তোমাৰ সন্মুখত আকৌ প্ৰমাণ কৰিছোঁ। তিৰুধায় মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ং লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্ণৱ মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে এই ভাগৱত সাক্ষাৎ মোৰ বাংময় মূৰ্তি ৰূপে ই প্ৰতিষ্ঠিত হ'ব। সেই কোৱা হৈছে, তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনা সেৱনা পাঠা শ্ৰৱণা সমস্ত পাপ নাশিনী। এই বাংময় মূৰ্তি ভাগৱত যদি কোনোবাই দৰ্শন কৰে, কোনোবাই যদি সেৱা কৰে, ইয়াৰ কথা শুনে আৰু ইয়াৰ কথা শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া কৰিব, অৰ্থাৎ কলুষ বাসনা সংকীৰ্ণতা তেওঁ দূৰ কৰিব পাৰিব। সেয়ে ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু যিটো কথা গোপালাটাই সুন্দৰকৈ লিখি থৈ গৈছে, মহাপুৰুষ জন্মায়ো সেই কথা সমৰ্থন জনাইছে। কেনেকৈ? প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুদয়, তৃতীয় চতুৰ্থে দ্বাৰ হয় ৰুদয়, নামিলেকে পঞ্চম ষষ্ঠ যে বক্ষস্থল,
সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠৰেখে নৱম দশমেদৰ তুণ্ড একাদশে ললাট দ্বাৰকে ভৈল মুণ্ড হেন ভাগৱত মূৰ্তিটো অতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ভগৱন্তৰ দ্বাদশ অংগৰ লগত দ্বাদশ স্কন্ধ কেনেকৈ তুলনা কৰা হৈছে, কেনেকৈ বামময় মূৰ্তিলৈ ৰূপান্তৰিত হৈছে, এটা জ্বলন্ত প্ৰতিচ্ছবি। তমাল সদৃশ বৰ্ণ বুলি কওঁতে আপোনালোকৰ মনত কেতিয়াবা কৌতূহল জাগৃত হয়, কিন্তু সেই তমাল বৃক্ষৰ কথা আমাৰ মহাপুৰুষজনাই হৰমৰ্ণত সুন্দৰকৈ লিখি থৈ গৈছে। শিৰিষ সেউতী তমাল মালতী লৱংগ বাগি গোলাৰ কৰবীৰ বক কাঞ্চন চম্পক ফুল ভৰে ভাঙে তাৰ। ইয়াৰ ভিতৰত তমাল বৃক্ষ আছে। ই সৰু গছ নহয়, ডাঙৰ বৃক্ষ, আৰু সেই তমাল বৃক্ষই শ্যাম বৰণীয়া ফুল প্ৰদান কৰে, আৰু সেইকাৰণে ভাগৱতক তাৰ লগত তুলনা কৰা হৈছে। এই ভাগৱতৰ যি বাংময় মূৰ্তিৰ কথা কোৱা হ'ল, আৰু এই বাংময় মূৰ্তি আচলতে আমি আসনত স্থাপন কৰি সকলোৱে সেৱা লওঁ। এই ভাগৱতৰ দ্বাদশ স্কন্ধৰ কথা যদি আমি আলোচনা কৰি চাওঁ, আমাৰ সমাজ জীৱনত থকা প্ৰাসংগিক কথাখিনি আমি তাত বিচাৰি পাওঁ। আমি প্ৰথমতে আলোচনা কৰিছোঁ প্ৰথম স্কন্ধত কি আছে। প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা। প্ৰথম স্কন্ধত আছে নাৰদ পৰীক্ষিত সংবাদৰ কথা, আৰু সেই প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাতৰ কথা, আৰু সেই প্ৰথম স্কন্ধত আছে খুব পৰীক্ষিত সংবাদৰ কথা। আমি প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ আখ্যানটো যদি লওঁ, তাৰ পৰা আমাৰ সমাজ জীৱনত কি শিক্ষা আমি লাভ কৰিব পাৰোঁ চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মিলেগে, তেতিয়া পৰীক্ষিতক তেওঁৰ দায়িত্বভাৰ ন্যস্ত কৰি তেওঁৰ সমস্ত কথা তেওঁক বিৱৰি কৈ তাৰ পৰা তেওঁ যোৱাৰ চিন্তা কৰিলে। লগে লগে পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। বাহ্যভ্ৰান্তৰ বহি আৰু আভ্যন্তৰ ভাগ নিৰীক্ষণ কৰাটো ৰজাৰ ধৰ্ম। ভিতৰত থকাৰ পিছত পৰীক্ষিতে এদিন বাহিৰ ভাগ চাবলৈ মন কৰিলে। বাহিৰলৈ ওলাই গ'ল। গৈ তেওঁ এটা অদ্ভুত দৃশ্য দেখা পালে। কি দেখা পালে? এটা ষাঁড় গৰু এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া পৰীক্ষিতৰ কৌতূহল জাগিল। ওচৰলৈ গ'ল। ওচৰলৈ গৈ দেখিলে সাধনাৰে যে সেই ষাঁড় গৰুটোক যে প্ৰহাৰ কৰি আছে, কৰোঁতে কৰোঁতে তাৰ 3টা পাত ভাঙি পেলালে। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈ থকা দৃশ্যও তেওঁ দেখা পালে। আৰু চলে গ'ল পৰীক্ষিত। সাধনাৰে গম পালে যে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, ধৰ্ম। আৰু ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ, দয়া। তাৰে 3টা ভাঙি পেলোৱা হ'ল, এটাত মাত্ৰ সত্য তেতিয়া বৰ্তি আছিল। আৰু সেই বিকলাংগ অৱস্থা দেখি যে কান্দি কাটি গাইজনী আছিল, সেয়াই হ'ল পৃথিৱী। তেতিয়া সাধনাৰে পৰীক্ষিতে ধৰ্ম আৰু পৃথিৱীৰ সেই অস্বাভাৱিক অৱস্থা দূৰ কৰি দিলে, 4 পাত সংযোগ কৰি দিলে। তেতিয়া তেওঁলোকক সম্বোধি ক'লে পৰীক্ষিতে যে তোমালোকে আৰু মই থকা অৱস্থাত এনেকুৱা দুখ যাতনা পাব নালাগে। তোমালোক নিজৰ স্থানলৈ এতিয়া গুচি যোৱা, আৰু মই তোমালোকৰ স্বাভাৱিক অৱস্থা আনি দিলোঁ। তেতিয়া তেওঁলোক গুচি গ'ল। সেই মুহূৰ্তত পৰীক্ষিতে সেই দুষ্ট মানুহজনৰ ওচৰলৈ গ'ল। গৈ সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? মানুহজনে গম পালে যে শশাৰ ঘোঁৰাত ধৰা অধিপতি অতি প্ৰতিপত্তিশীল ৰজা পৰীক্ষিত। তেতিয়া পৰীক্ষিতৰ সন্মুখত মানুহজনে পৰিচয় দি ক'লে, মহাৰাজ মই কলি।
তেতিয়া পৰীক্ষিতে ক'লে তুমি যদি সঁচাকৈ কৰি তোমাক মই এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিম। কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবৰ কাৰণে পৰীক্ষিত প্ৰস্তুত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি ক'লে, মহাৰাজ আপুনি মোক প্ৰাণে নামাৰিব। আপুনি যদি মোক প্ৰাণে মাৰে আপুনি যে শৰণাগত পালক এই খ্যাতি নোহোৱা হৈ যাব। মই আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, কৃপা প্ৰাৰ্থী, আপুনি মোক ৰক্ষা কৰক। তেতিয়া পৰীক্ষিতৰ মনত পৰিলে সঁচা কলিৰ সমস্তখিনি কথাই বেয়া স্বভাৱ, কিন্তু তাৰ মাজতো এটা ভাল কথা আছে। ভাল কথাটো কি যে কলি যুগত মানুহে কিবা কাৰণত ভাল কাম কৰিব নোৱাৰিব পাৰে। ভাল কাম কৰিম বুলি যদি কোনোবাই সংকল্পবদ্ধ হয় সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি কলিক বধ কৰোঁ কলিৰ যুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেই কলিৰ যুগৰ মানুহৰ প্ৰতি দয়া কৰিব গৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল। তৰোৱালখন কঁকালত সোমাই থৈ তেতিয়া পৰীক্ষিতে পুনৰ কলিক সম্বোধি ক'লে, বেছ কলি তোমাৰ প্ৰাৰ্থনা মই ৰক্ষা কৰিলোঁ, তোমাক বাৰু মই প্ৰাণে নামাৰোঁ, কিন্তু মোৰ ৰাজ্যৰ পৰা তুমি এতিয়াই ওলাই যোৱা। তেতিয়া পুনৰ অনুনয় বিনয় কৰি কলিয়ে পৰীক্ষিতক ক'লে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেলি দিছে সঁচা, মই ক'লৈ যাম, আপুনি মোক ক'ৰবাত অকণমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে প্ৰথমতে সেই কথা মানি লোৱা নাই। পৰীক্ষিতে ভাবিছে যদি মই ইয়াক মোৰ ৰাজ্যত থাকিবলৈ ঠাই দিওঁ তাৰ স্বভাৱেৰে গোটেই মোৰ ৰাজ্যখন খাস্তাং কৰি পেলাব। সেই পৰীক্ষিতে প্ৰথমতে মান্তি নহ'ল, কিন্তু কলিয়ে বাৰে বাৰে অনুনয় কৰিছে, মহাৰাজ আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। তেওঁ অনুনয় বিনয় শুনি শুনি পৰীক্ষিতে তেতিয়া কলিক ক'লে, বেছ কলি তুমি ইমান অনুনয় বিনয় কৰিছা, তোমাক বাৰু মই থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰা। যিটো বেকাকৈ যোৱা পথ, আওবাটে যোৱা পথ, তুমি তাত থাকিবা। কলিয়ে ক'লে হ'ব মহাৰাজ, মই তাতেই শান্তিৰে মই তাত বাস কৰিম। তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি তেতিয়াহ'লে মই তোমাক থকাৰ স্থান দি দিছোঁ। শুনা, প্ৰথম স্থান তোমাক মই সেইখন দিছোঁ য'ত সদায় মদ্যপান হৈ থাকে। যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে তুমি তাত থাকিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই বাৰু এইখন স্থান দিছোঁ য'ত সদায় জুৱা খেল হৈ থাকে তুমি তাত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই এবাৰ এইখন স্থান দিছোঁ য'ত পৰস্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই এইবাৰ এইখন স্থান দিছোঁ তুমি তাত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ অভাৱতে প্ৰাণী হত্যা কৰা হয়। তাৰপিছত কলি আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি অকণমান চাওক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আকৌ এবাৰ দৃষ্টিপাত কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি মই তোমাক এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ তুমি তাত থাকিবা। সেই ঠাইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ মই আৰু আপোনাক আমনি কৰি নাথাকোঁ, আৰু যদি আছে মোক অকণমান আপুনি ঠাই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি এইবাৰ মই তোমাক আৰু এখন বহল ঠাই উলিয়াই দিছোঁ তুমি সেই ঠাইত থাকিবা। সেই ঠাইখন হৈছে গৃহস্থৰ ঘৰৰ পঞ্চকোণা পাতত থকা স্থানত থাকিবা। লগে লগে কলিয়ে পৰীক্ষিতক কৃতজ্ঞতা জনাই সেই স্থানলৈ তেওঁ যাবলৈ উদ্যত হ'ল। আৰু লগে লগে ভাগৱতে আমাক সাৱধান কৰি দিছে পৰীক্ষিতৰ কাহিনীৰ যোগেদি যে কলি থকা স্থানক আমি যদি কোনোবাই প্ৰশ্ৰয় দিওঁ আমাৰ মানুহৰ ধ্বংস অনিবাৰ্য। তাৰ উদাহৰণ ভাগৱতে দিছে, ৰামায়ণে দিছে, মহাভাৰতে দিছে। মদ্যপান কৰা স্থানত
কলি থাকে বুলি কোৱা হৈছে। সেই মদিৰা পান কৰাৰ কাৰণে যদুবংশ অকালতে ধ্বংস হ'ল। কিয়? যদুবংশ ভগৱন্তৰ বংশধৰ, কৃষ্ণৰ বংশধৰ। যেনেকৈ শ্ৰীকৃষ্ণই ইচ্ছা মৃত্যু গ্ৰহণ কৰিছে, ইচ্ছা হোৱাৰ দিনাহে বৈকুণ্ঠলৈ গতি কৰিছে, পৰমায়ুষ লাভ কৰিছে। তেওঁলোকে বংশধৰসকলে ইচ্ছা মৃত্যু কিয় নাপালে? অকালতে মৃত্যু কিয় সাৱটি ল'লে? মদিৰা পান কৰাৰ কাৰণে, কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। তাৰমানে সেই কাহিনীটো আমাক এইটো শিক্ষা দিছে, কোনোবা ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে মানুহ আৰ্থৱন্ত হ'ব পাৰে, কোনোবাই উচ্চ কুলত উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে। যদি কলি থকা স্থানক তেওঁ প্ৰশ্ৰয় দিয়ে, তেওঁৰ ধ্বংস অকাল মৃত্যু অনিবাৰ্য। তেওঁ উচ্চ কুলত জন্মগ্ৰহণ কৰিলে বুলিয়েই তেওঁ ৰক্ষা নাপাব। সেই এই কাহিনী আমাক সেই শিক্ষা দিছে যে আমি কলি থকা স্থানৰ প্ৰতি সতৰ্ক হ'বই লাগিব। ঠিক সেইদৰে জুৱা খেলত কৰি থাকে, তাৰ পৰিণতি ধ্বংস। উদাহৰণ কৌৰৱ বংশ। পঞ্চ পাণ্ডৱ বহুত দিনলৈ জীয়াই থাকিল, যুধিষ্ঠিৰে স্বৰ্গলৈও গ'ল, কিন্তু কুৰুকুল অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? জুৱা খেল খেলাৰ কাৰণে। খেলটো বেয়া হ'ব নোৱাৰে। আজি আন্তৰ্জাতিক ক্ষেত্ৰত খেলৰ কিমান সুনাম আছে আপোনালোকে জানে। আৰু সেই খেলে আমাৰ শাৰীৰিক মানসিক ভাৰসাম্যতা ৰক্ষা কৰে। খেল আমাক লাগিব, কিন্তু খেল বেয়া হ'ব তেতিয়া যেতিয়া সেই খেল কম ৰাখি খেলা হ'ব, সেই জুৱা খেললৈ ৰূপান্তৰিত হ'ব। আৰু সেই জুৱা খেলত কলি থাকে বুলি কোৱা হৈছে। আৰু সেই জুৱা খেলত প্ৰাধান্য দিয়াৰ কাৰণে কৌৰৱকুলৰ সেই দশা হ'ল। অৰ্থাৎ যেতিয়া জুৱাৰীয়ে খেল খেলে, তেওঁ হিতাহিত জ্ঞান নাথাকে, অন্তৰৰ হৃদয়ৰ অনুভূতি দুৱাৰখন বন্ধ হৈ যায়, বিবেকৰ বিচাৰ নোহোৱা হৈ যায়। আৰু যাৰ পৰিণতিত দুৰ্যোধনে সেই অৱস্থা লাভ কৰিছিল। অৰ্থাৎ এগৰাকী ৰজস্ব তিৰোতা, একবস্ত্ৰ তিৰোতা গুৰুৰ সন্মুখত, তেনে এখন সন্মানীয় সমাজত তেওঁক টানি আনিব লাগে নে নালাগে, সেইকণ বিচাৰি দুৰ্যোধনৰ নোহোৱা হ'ল। কি হ'ল কাৰণে? এই জুৱা খেলত মনোযোগ দিয়াৰ কাৰণে। আৰু যাৰ কাৰণে কেৱল দুৰ্যোধনেই নহয়, কুৰুকুল অকালতে নিৰ্মূল হ'ল। গতিকে তাৰ যোগেদি আমাক সাৱধান কৰি দিয়া হৈছে। ঠিক সেইদৰে পৰশ্ৰী হৰণৰ কাৰ্যত কৰি থাকে, তাৰো পৰিণতি ধ্বংস। উদাহৰণ ৰাৱণ। যিদিনাখন ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল, তেওঁ নিজেতো ধ্বংস হ'লেই, স্বৰ্ণলংকাও ধ্বংস হ'ল। যিদিনাখন ৰামে ৰাৱণক বধ কৰিলে, তেতিয়া তেওঁৰ ধৰ্মপত্নী মন্দোদৰীয়ে খেদ প্ৰকাশ কৰি দুখ কৰি ক'লে, পুৰা ইন্দ্ৰিয়ম জিত্ৰা জিত্ৰা ত্ৰিভুৱনম তয়া। পুৰণি কালত তুমি ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে তুমি ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি তোমাৰ ইন্দ্ৰিয় দেহ প্ৰাণ মন তুমি ইন্দ্ৰিয়ৰ হাতত দি দিয়াৰ কাৰণে সেই ইন্দ্ৰিয়বিলাকে তোমাক আজি ওলোটাই বধ কৰিলে। ৰামৰ নিমিত্ত। গতিকে আমাক দেখুৱাই দিয়া হৈছে পৰশ্ৰী হৰণৰ কাৰ্যত কিমান বিপৰ্যয় হ'ব পাৰে, কেৱল ব্যক্তিজনৰ কাৰণে নহয়, ঘৰ পৰিয়াল সমাজৰ কাৰণে। ঠিক সেইদৰে কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰা হয়, তাতো থাকে কলি, তাৰো পৰিণতি বিপৰ্যয়। উদাহৰণ দশৰথ। যিদিনাখন দশৰথে কোনো কাৰণ নোহোৱাকৈ সিন্ধুমুনিক বধ কৰিলে, শব্দভেদী বান মাৰি, জাগা দি মিছাইল ক্ষেপণাস্ত্ৰ বুলি কোৱা হৈছে, লগে লগে দশৰথৰ জীৱনলৈ দুৰ্দশা নামি আহিলে। তেওঁ কান্দি কান্দি অকালতে মৃত্যু বৰণ কৰিলে। ৰামচন্দ্ৰ বনলৈ গ'ল। এইদৰে আমাক দেখুৱাই দিয়া হৈছে যে সেই কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব, তাৰ কেনেকুৱা দুৰ্দশা হ'ব পাৰে। আৰু প্ৰচুৰ সোণৰ মাজত কলিত থাকিবলৈ ঠাই দিছে, তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে। সোণ মানে বেয়া নহয়,
আমাৰ লৌকিক বিচাৰত আমি সকলোৱে সোণ গ্ৰহণ কৰিম। কোনোবাই আঙুঠি পিন্ধিব, কোনোবাই চেইন পিন্ধিব, বিভিন্ন অলংকাৰ পিন্ধিব, বিয়াৰ সময়ত আদান প্ৰদান কৰিব অলংকাৰ। ভুল হ'ব নোৱাৰে, কিন্তু ভুল হ'ব তেতিয়া তেওঁ পৰ্যাপ্ত সোণ সংগ্ৰহ কৰিছে, ভগৱন্তৰ চৰণত তেওঁ সেই সোণ অৰ্পণ কৰা নাই, কেৱল নিজৰ ইন্দ্ৰিয় চৰিতাৰ্থ পূৰণৰ কাৰণে সোণ ব্যৱহাৰ কৰিছে। সেই সোণৰ মাজত কলি থাকিব বুলি কৈছে। হয়, জুইত পৰিলে সোণ শোধন হয় বুলি কয়। প্ৰকৃতাৰ্থত জুইত পৰিলে সোণ চিকচিকীয়াহে হয়। প্ৰকৃত শোধন হ'ব পাৰে ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে। গতিকে যি ভগৱন্তৰ চৰণত সোণ অৰ্পণ কৰিব, সেই সোণ শোধিত হ'ব। আৰু তেনেই সোণ তাৰপিছত আনি ঘৰত কোনোবাই যদি ব্যৱহাৰ কৰে, তেওঁ অৰ্পণ কৰাৰ পিছত সেই ঠাইত কলি থাকিব নোৱাৰে। তাকে নকৰি মই মোৰ মদমত্ত ভাৱেৰে প্ৰচুৰ সোণ সংগ্ৰহ কৰি ভগৱন্তক পিঠি দি তেওঁ কেৱল তাক ব্যৱহাৰ কৰি যত্ন কৰিব, তাত কলিয়ে বৰ পীড়া পাৰি বহিব। সেই স্থানৰ প্ৰতি সেইকাৰণে আমাক সতৰ্ক কৰি দিছে। সেইদৰে ঠিক সেইদৰে দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে, আপোনালোকে জানে সেইটো কথা। চাবলৈ গ'লে নিশকতীয়া এটা সীমা, কিন্তু তাত এনেকুৱা তুমুল কাজিয়া হয়, কোনেও কাৰো কথা নামানে, অস্ত্ৰাঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেই স্থানৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে। আৰু শেষত কৈছে পঞ্চকোণা পাতক থকা স্থানত কলি থাকিব। এই পঞ্চকোণা পাতক কি? চুল্লি, কুন্দনী, পেখনি, মাৰ্জনী, উদক কুম্ভ। চুল্লি মানে চৌকা, ৰন্ধনশাল। কুন্দনী মানে আমাৰ গ্ৰাম্য জীৱনৰ পৰম্পৰা কৰি থকা ঢেঁকীশাল। এতিয়া কিন্তু চুল্লি ঠাইত গেছ ষ্টভ আহিছে, কুন্দনী ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে। তাৰপিছত কোৱা হৈছে পেখনি, যিটো আমাৰ আগৰ মাহ ধৰা জাতখন, সেই ঠাইলৈ এতিয়া গ্ৰাইণ্ডাৰ মেচিনে দখল কৰিছে। তাৰপিছত মাৰ্জনী, বাহনীৰে হওক, কুটাৰে হওক, ঝাৰুৰে হওক আপুনি সাৰিছে, পৰিষ্কাৰ কৰিছে, মাৰ্জনী। তাৰপিছত উদক কুম্ভ, পানীৰ তুলি থকা পাত্ৰ। এই পাঁচটা স্থান গৃহে ত্যাগ কৰিব নোৱাৰে, অথচ তাক ব্যৱহাৰ কৰিবলৈ যাওঁতে জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ তাত যা যায়। সেই পাতকৰ ভাগ গৃহীৰ ঘৰলৈ সোমাই আহে, আৰু তাকেই কোৱা হৈছে পঞ্চকোণা পাতক। কিন্তু এই পঞ্চকোণা পাতকৰ পৰা আমি নিবৃত্তি পাব পাৰোঁ। কেনেকৈ? পঞ্চযজ্ঞৰ যোগেদি। এই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। অধ্যয়নম অধ্যাপনমিতি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্তু তৰ্পণম, হোমো দৈব বলিৰ ভৌত নিযজ্ঞস্তু অতিথি পূজনম। এই যে ভাগৱত এটা কীৰ্তন কৰিব, এয়া ব্ৰহ্মযজ্ঞ। পিতৃৰ কাৰণে যে তৰ্পণ কৰে, শ্ৰাদ্ধ কৰে, পিতৃযজ্ঞ। দেৱতাৰ কাৰণে যে হোম কৰে, দেৱযজ্ঞ। বিভিন্ন ঘৰস্য প্ৰাণীক যেতিয়া আহাৰ দিয়ে, ভূতযজ্ঞ। ভূত মানে প্ৰাণী। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি নিজৰ ঘৰলৈ অহা সমস্ত অতিথিক যেতিয়া সেৱা শুশ্ৰূষা কৰে, সেয়া হ'ল নৃযজ্ঞ, মনুষ্যযজ্ঞ। সেয়ে আমাৰ গৃহী লোকসকলে এই পঞ্চযজ্ঞৰ যোগেদি এই পঞ্চকোণা পাতক নাইকিয়া কৰিব পাৰে। অকল সেয়ে নহয়, যি সদায় পঞ্চযজ্ঞত ব্ৰতী হৈ থাকিব, সেইখন ঘৰত কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে। আৰু যদি পঞ্চযজ্ঞ নকৰে, কলিয়ে তাতো বৰ পীড়া পাৰি বহিব, আৰু ঘৰত পৰিয়ালত হাহাকাৰ ধ্বনি উত্থাপিত কৰি সি দম চাব। সি আমাক সেই স্থানৰ প্ৰতি সাৱধান হ'বলৈ কৈছে। এয়া প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনী যোগেদি পোৱা আমাৰ সামাজিক জীৱনৰ অমূল্য শিক্ষা। এই শিক্ষা যদি আমি সকলোৱে মনোযোগ দিওঁ, এই শিক্ষা যদি আমি গ্ৰহণ কৰোঁ, আমাৰ ঘৰ, আমাৰ পৰিয়াল, আমাৰ লোকসকল সঁচাকৈ সুৰক্ষিত হৈ থাকিব। অকাল মৃত্যু গ্ৰহণ কৰিব নালাগে, আৰু ডাঙৰ দুৰ্দশাৰ সন্মুখীন হ'ব নালাগে। তাৰপিছত যদি আমি দ্বিতীয় স্কন্ধ আলোচনা কৰি চাওঁ, তাত কি আছে চাওক। সেই দ্বিতীয় স্কন্ধে আমাক কি শিক্ষা দিছে? দ্বিতীয় স্কন্ধত মূলত আছে সৃষ্টি বৰ্ণনা, ব্ৰহ্মাণ্ড ৰচনাৰ কথা, নাৰদ ব্ৰহ্ম সংবাদৰ কথা, আৰু দেৱ অৱতাৰবিলাকৰ অনুকীৰ্তনৰ কথা।
সেই দ্বিতীয় স্কন্ধত যি সৃষ্টি বৰ্ণনা আছে তাতে ভাগৱতৰ 10 লক্ষণৰ কথা কোৱা আছে। কি? সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উটি, মনন্তৰ, ইঘানুকথা, নিৰোধ, আশ্ৰয়, মুক্তি। এই 10টা ভাগৱতৰ লক্ষণ বুলি কৈছে। আৰু এই 10টা ভাগৱতৰ লক্ষণতে সোমাই আছে সমস্ত সৃষ্টি প্ৰক্ৰিয়া। অৰ্থাৎ ভগৱানে পোনে পোনে যিটো সৃষ্টি কৰিলে তাক সৰ্গ বুলি কোৱা হৈছে। আৰু ভগৱন্তৰ আজ্ঞা লৈ ব্ৰহ্মাই যি সৃষ্টি কৰিলে তাক বিসৰ্গ বুলি কোৱা হৈছে। আৰু জীৱসমূহ য'ত স্থিতি দিয়া হ'ল তাক স্থান বুলি কোৱা হৈছে। আৰু তেওঁলোকৰ পালনৰ যিটো ব্যৱস্থা নিৰ্ধাৰণ কৰি দিয়া হ'ল তাক পোষণ বুলি কোৱা হৈছে। আৰু যিটো কৰ্ম প্ৰবাহ তাকে উটি বুলি কোৱা হৈছে। আৰু মনুবিলাকে যি শাসন কৰিলে তাক মনন্তৰ বুলি কোৱা হৈছে। আৰু ঈশ্বৰৰ কথা আৰু তেওঁৰ ভৃত্যসকলৰ কথা জড়িত হৈ আছে তাক ইঘানুকথা বুলি কোৱা হৈছে। আৰু ভগৱানে যেতিয়া সৃষ্টি কৰি আকৌ প্ৰলয় কৰে, শুই থাকে, সেই অৱস্থাক নিৰোধ বুলি কোৱা হৈছে। অৰ্থাৎ বন্ধ হৈ থকা এটা অৱস্থা। তাৰপিছত কোৱা হৈছে আশ্ৰয়। সকলো জীৱই ব্ৰহ্ম সমুদ্ৰৰ পৰা আহিছে, আকৌ ব্ৰহ্ম সমুদ্ৰত লীন যাব, তাকে কোৱা হৈছে আশ্ৰয়। অৰ্থাৎ ভগৱন্তই কৈছে যে তেওঁৰ যিখন মূল স্থান ব্ৰহ্ম সমুদ্ৰ, তাৰ পৰাই জীৱবিলাক সৃষ্টি হৈছে, আকৌ তাতে এদিন লৈ যাব, সেইটোকে কোৱা হৈছে আশ্ৰয়। আৰু মুক্তি, মুক্তি মানে সাক্ষাৎকাৰ। জীৱাত্মাই যেতিয়া ভগৱন্তৰ সাক্ষাৎকাৰ বিচাৰে কোনো এটা মাধ্যমেৰে সেই সাক্ষাৎ লাভ কৰিব পাৰে। হয় সামীপ্য, নহয় সাৰূপ্য, নহয় সালোক্য, নহয় সাযুজ্য, নহয় নিৰ্বাণ। যিকোনো এটা প্ৰক্ৰিয়াৰে তেওঁ সাক্ষাৎ কৰিব পাৰে বা মোক্ষ লাভ কৰিব পাৰে। গতিকে এইদৰে কোৱা হৈছে ভাগৱতৰ 10 লক্ষণৰ যোগেদি সৃষ্টিৰ প্ৰক্ৰিয়াৰ কথা। আৰু যি সৃষ্টিৰ যোগেদিহে আমি এইদৰে জীৱন লাভ কৰিব পাৰোঁ। আৰু যি সৃষ্টিত 24 তত্ত্বৰ পৰা ধৰি সকলো কথা তাত নিহিত হৈ আছে। তাৰপিছত তৃতীয় স্কন্ধ যদি আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে, কি প্ৰাসংগিক বিষয় আছে চাওঁ। সেই তৃতীয় স্কন্ধত আছে মৎস্য বিদুৰ সংবাদৰ কথা, বিদুৰ উদ্ধৱ সংবাদৰ কথা, বৰাহ অৱতাৰৰ কথা, কপিল অৱতাৰৰ কথা, কপিল দেৱহূতি আখ্যানৰ কথা, দেৱতাৰ জন্মৰ কথা, দৈত্যৰ জন্মৰ কথা, তৃতীয় পশু পক্ষীৰ জন্মৰ কথা, মানুহৰ জন্মৰ কথা। ব্ৰহ্মাই যেতিয়া এটা অংশৰ পৰা মনু, আনটো অংশৰ পৰা সতৰ পৰা সৃষ্টি কৰিলে, সেই মনু সতৰ পৰা যোগেদিয়ে মানুহৰ আদি বংশৰ পৰিচয় দিয়া হ'ল। আৰু সেই তৃতীয় স্কন্ধত আছে বৰাহ অৱতাৰৰ কথা। আৰু সেই তৃতীয় স্কন্ধতে আছে হিৰণ্যকশিপু হিৰণ্যাক্ষৰ জন্মৰ কথা। এই তৃতীয় স্কন্ধৰ সকলো কাহিনীৰ মাজত দেৱহূতি কপিল যিটো আখ্যান, কপিল দেৱহূতি আখ্যান, সেইটোৱে আমাক কি শিক্ষা দিছে চাওক। আত্মতত্ত্বৰ সন্ধান, যাক সাংখ্যযোগ বুলি কোৱা হৈছে। সাংখ্য শব্দৰ অৰ্থ আত্ম। এই আত্মতত্ত্বৰ কথা যেতিয়া কপিলে মাতৃ আগত কৈছে, তাৰ যোগেদি আমি পৰিচয় লাভ কৰোঁ আত্মা কি, আত্মা ক'ৰ পৰা আহিছে, আত্মাৰ লক্ষ্য আৰু উদ্দেশ্য কি, আত্মাই কি কৰিব, এই সমস্ত কথা তাত বিৱৰিত হৈছে। বিশেষকৈ আপোনালোকে জানে পূৰ্ণিমা ৰাত্ৰি, জোনাক ৰাত্ৰি, যেতিয়া চন্দ্ৰৰ বিকিৰণ পৰে জলাশয়ত, তেতিয়া আমি সমীৰণৰ প্ৰভাৱত অৰ্থাৎ বতাহৰ প্ৰভাৱত চন্দ্ৰটো কঁপি থকা, কিন্তু প্ৰকৃতত চন্দ্ৰ নকঁপে। চন্দ্ৰৰ সেই বিকিৰণটোহে তাক তেনেকৈ প্ৰতিভাত কৰে। তেনে সদৃশ আত্মা, আত্মাই পৰমাত্মাৰ বিকৃত ৰূপ লৈ যেতিয়া সজাগ প্ৰৱেশ কৰিব, তেতিয়াই আত্মাই জীৱাত্মাৰ পৰিচয় লাভ কৰিব। আৰু সেই সজাগ প্ৰৱেশ কৰোঁতে আত্মাই মন আৰু চিত্তক লগত লৈ ল'ব। মন মানে স্মৃতি আৰু অভিজ্ঞতাৰ সমষ্টি, চিত্ত মানে চেতনাৰ সমষ্টি। সেই আত্মাই তেতিয়াই
সেই জীৱাত্মাৰ পৰিচয় লাভ কৰে আৰু সেই জীৱাত্মাই কৰ্ম সম্পাদন কৰে। জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কৰ্ম সম্পাদন কৰে আৰু মৃত্যুৰ পিছতো যি পাৰলৌকিক কৰ্তব্য থাকে তাৰ চিন্তাটো বৃদ্ধি হয়। সেয়ে আমাক এই কপিল দেৱভূতি আখ্যানৰ যোগেদি এই আত্মতত্ত্ব দৰ্শনৰ কথা সুন্দৰ কৰি প্ৰকাশ কৰিছে, যিটো আমাৰ সামাজিক জীৱনৰ অমূল্য শিক্ষা। তাৰপিছত যদি আমি চতুৰ্থ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওক। সেই চতুৰ্থ স্কন্ধত আছে দক্ষ যজ্ঞৰ কথা, সেই চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱ চৰিত্ৰৰ কথা, সেই চতুৰ্থ স্কন্ধত আছে বেদ আখ্যানৰ কথা, সেই চতুৰ্থ স্কন্ধত আছে পৃথুৰ আখ্যানৰ কথা, সেই চতুৰ্থ স্কন্ধত আছে পুৰঞ্জনৰ আখ্যানৰ কথা। দক্ষ যজ্ঞৰ কথা আপোনালোকে জানে, যি দক্ষ যজ্ঞই আচলতে আমাক সামাজিক মূল্যবোধ ৰক্ষাৰ শিক্ষা প্ৰদান কৰিছে। সতীয়ে যে দেহ ত্যাগ কৰিলে কিহৰ কাৰণে? সামাজিক মূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে। যেতিয়া ধৰ্মপত্নীৰ সন্মুখত মহাগুৰু নিজৰ স্বামীক কোনোবাই যদি ভৰ্ৎসনা কৰে, তাত কৰি অপৰাধ হ'ব নোৱাৰে আৰু সেই অপৰাধৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে দক্ষ যজ্ঞৰ থলীতেই সতীয়ে দেহ ত্যাগ কৰিছে। কিন্তু সেই আচলতে আত্মহত্যা নহয়। আত্মহত্যা মানুহে কেতিয়া কৰে? যেতিয়া অন্তৰখন কৰ্কশ টান হৈ পৰে, নীৰৱ হৈ পৰে, হতাশগ্ৰস্ত হয়, অভাৱগ্ৰস্ত হয়, তেতিয়া আত্মহত্যা কৰে। কিন্তু সতীয়ে যে দেহ ত্যাগ কৰিছে, এই মহাগুৰুক ভৰ্ৎসনা কৰাৰ অপৰাধত, অৰ্থাৎ যোগ মুদ্ৰাৰে তেওঁ ইচ্ছাকৃতভাৱে দেহ ত্যাগ কৰিছে। গতিকে সেইটোৱে প্ৰমাণ কৰি দিছে যে আমাৰ সামাজিক জীৱনত মূল্যবোধৰ চিন্তা কিমান গুৰুত্বপূৰ্ণ বিষয়। জ্যেষ্ঠজনক সন্মান জনোৱা, অসহায়জনক সহায় কৰা, বিপদগ্ৰস্তজনক উদ্ধাৰ কৰা, এইবিলাক মূল্যবোধৰ চিন্তা। সৰুক মৰম কৰা, স্নেহ কৰা, মূল্যবোধৰ চিন্তা। আৰু তাতে দেখুৱাই দিয়া হ'ল সতীয়ে সেই যে নিজৰ স্বামীক ভৰ্ৎসনা কৰাৰ কাৰণে, গালি কৰাৰ কাৰণে দেহ ত্যাগ কৰিছে, এই সামাজিক মূল্যবোধ ৰক্ষাৰ এক অমূল্য দৃষ্টান্ত। সেই চিন্তা আমি সকলোৱে মনত ৰাখিবই লাগিব। আৰু সেই চতুৰ্থ স্কন্ধতে অমূল্য এটা শিক্ষা আছে। আমি বেনৰ কথা নকওঁ, ধ্ৰুৱৰ কথা নকওঁ, কাৰণ ধ্ৰুৱৰ কথা জানেই আপোনালোকে। 5 বছৰ বয়সতে তপস্যা কৰিছে কিহৰ কাৰণে? ধন সম্পদৰ কাৰণে। সেই আমাকো কোৱা হ'ল যে আমিও ধন টকা পইচা অৰ্জন কৰিব লগা হ'লে, লাভ কৰিবলৈ হ'লে তেওঁৰ চনত অচল ভক্তি ৰাখিব লাগিব। বেনৰ আখ্যানৰ কথা কৈছে, বেন কিয় অত্যাচাৰী হ'ল, কিয় ইমান অহংকাৰী হ'ল, এই কথা আপোনালোকে জানে। পৃথু কেনেকৈ অৱতাৰ হ'ল, এই কথা আপোনালোকে জানে। তাৰ মাজত আমি টানি আনিছোঁ পুৰঞ্জনৰ আখ্যানৰ কথা। পুৰঞ্জন মানে আপুনি আমি সকলোৱে পুৰঞ্জন। আমাৰ প্ৰত্যেকৰে দেহত 9খন দুৱাৰ আছে। সেই দুৱাৰখনত গোটেই দুৱাৰৰ সমষ্টিটো পুৰ বুলি কৈছে। সেই পুৰৰ ৰখীয়া যিজন, সেইজনেই পুৰঞ্জন। এই পুৰঞ্জনক আমি যদি প্ৰকৃতাৰ্থত দৃষ্টি দিব জানো, তাৰ পৰা আমি অসৎ আশ্ৰম লাভ কৰিব নালাগে। কাৰণ পুৰঞ্জনৰ মন্ত্ৰী সেনাপতি কোন আছে? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। আৰু পিছলৈ তেওঁলোকৰ সৎবুদ্ধি সম্পন্ন সেই সৎসংগ কোন আছিল? দয়া, ক্ষমা, তুষ্টি, মমতা, অহিংসা। সেই আমাকো কোৱা হৈছে। অসৎ সংগ আমাৰ লগত জড়িত হ'ব পাৰে। আমি সতৰ্ক হৈ এই অসৎ সংগক ত্যাগ কৰি যেতিয়া আমি সৎ সংগৰ আশ্ৰয় ল'ম, আমি সঁচাকৈ পুৰঞ্জন ৰূপী এই জীৱাত্মা সদায় সুৰক্ষিত হৈ থাকিম। সেই পুৰঞ্জনৰ যোগেদি আমাক তেনে শিক্ষা প্ৰদান কৰা হৈছে। তাৰপিছত যদি আমি পঞ্চম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক, তাৰ পৰা কি শিক্ষা পাওঁ চাওক। সেই পঞ্চম স্কন্ধত আছে প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা, পঞ্চম স্কন্ধত আছে ভৰতৰ আখ্যানৰ কথা, পঞ্চম স্কন্ধত আছে নাভীৰ আখ্যানৰ কথা, পঞ্চম স্কন্ধত আছে প্ৰকৃতিৰ বৰ্ণনাৰ কথা। সেই প্ৰকৃতিৰ পৰা আমি কি শিক্ষা পাওঁ চাওক। কাৰণ প্ৰকৃতিত আছে নদী, পৰ্বত, পাহাৰ, ফুল, ফল, দ্বীপ, উপদ্বীপ, বদ্বীপ।
এই প্ৰকৃতি আমাক কেনেকৈ শিক্ষা দিছে চাওক পৰোপকাৰায় গভীতি নাট্যঃ পৰোপকাৰায় দুধন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষঃ পৰোপকাৰায় চলিৰঞ্জিত নৈখন যদি কোনো চৰৰে বৈ গৈছে তাৰ উদ্দেশ্য পৰোপকাৰ যি স্কিম যি আঁচনি যোগেদি পানী উলিওৱা নহওক কিয় তাৰ উৎস নৈখন আৰু নৈখন যে বহুটিৰ ওপৰত বৈ আছে উদ্দেশ্য পৰোপকাৰ কাৰণ নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে ঠিক তেনেকৈ গাই যদি লিটাৰ লিটাৰ গাখীৰ দিছে তাৰ উদ্দেশ্য পৰোপকাৰ তাতো লক্ষ্য কৰিব গাইজনে লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো এটোপা গাখীৰ নিজে পান নকৰে সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয় ঠিক তেনেকৈ গছজোপাই লোমালোমে পকা পকা ফল দিছে তাৰ উদ্দেশ্য পৰোপকাৰ তাতো লক্ষ্য কৰিব পৰ্যাপ্ত ফল দিয়াৰ পিছতো গছজোপাই এটা ফলো নিজে ভক্ষণ নকৰে সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে ৰস অনুভৱ কৰে স্বাদ তৃপ্তি অনুভৱ কৰে প্ৰকৃতিৰ সমস্ত শ্ৰেষ্ঠ বস্তুৰ সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ তেতিয়াহ'লে প্ৰকৃতিৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যক্তিত্ব হৈ থাকিব নোৱাৰে সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় চৰিতম এতৎ এই শৰীৰটো যদি সৃষ্টি হৈছে ইয়াৰ বৃহত্তম ধৰ্ম হ'ব পৰোপকাৰী চিন্তা সেই আমাক পঞ্চম স্কন্ধৰ এই প্ৰকৃতি বৰ্ণনাই আমাক এই পৰোপকাৰী চিন্তা ব্ৰতী হ'বলৈ কৈছে আৰু তেতিয়াই আমি শান্তি অনুভৱ কৰিম সঁচা যেতিয়া আমি আত্মকেন্দ্ৰিক হৈ থাকিম কেতিয়াও শান্তি নাপাম যেতিয়া আমি সকলোকে সামৰি ল'ম সামূহিক চিন্তাত ব্ৰতী হ'ম পৰোপকাৰী চিন্তাত ব্ৰতী হ'ম শান্তি অনিবাৰ্য এই পঞ্চম স্কন্ধই আমাক এনে অমূল্য শিক্ষা প্ৰদান কৰিছে ষষ্ঠ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক প্ৰতিটো স্কন্ধতে আনুষংগিক কথা বহুত আছে আমি সেইবিলাকলৈ যোৱা নাই মাত্ৰ মূল কথাখিনি কৈছোঁ যাৰ যোগেদি আমি সেই স্কন্ধৰ পৰিচয় লাভ কৰিব পাৰোঁ সেই ষষ্ঠ স্কন্ধত আছে অজামিল উপাখ্যান আৰু সেই ষষ্ঠ স্কন্ধত আছে চিত্ৰকেতুৰাখ্যান আৰু বৃত্তাসুৰৰ জন্ম কাহিনী আৰু বধৰ কথা সেই ষষ্ঠ স্কন্ধৰ অজামিল আখ্যানে আমাক কি শিক্ষা দিছে স্পষ্ট হৰে নামৈব মম জীৱনম কলো নাস্তিত্ব গতিৰন্যথা কলিযুগত অন্তত মানুহে ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে মুক্তি পাব নোৱাৰে গতি লাভ কৰিব নোৱাৰে কলিযুগত মানুহ কিহে গতি দিব হৰি নামে কিন্তু এই হৰিনাম কৰি লৈছিল অজামিলে কিন্তু অজামিলে একেদিনাই হৰিনাম লৈ তেওঁ বকুলভাৱে যোৱা নাই তেওঁৰ প্ৰাক জীৱনটোৰ কথাও তাত জড়িত হৈ আছে কাৰণ পিতৃ মাতৃ যিদৰে শুশ্ৰূষা কৰিছিল সেই অন্তঃসত্ত্বা ফলবোৰ দৰে সেই পবিত্ৰ ভাৱৰ নিজৰা তেওঁৰ হৃদয়ৰ মাজত বৈ আছিল নহ'লেনো তেওঁ যেতিয়া দস্যু বৃত্তি অৱলম্বন কৰিছে তেওঁৰ কনিষ্ঠ পুত্ৰ দশম পুত্ৰৰ নাম নাৰায়ণ ঠাকুৰ মতি হ'লহেঁতেনে কিয় মতি হ'ল সেইখিনি সময়ত তেওঁ ডকাইত দস্যু নাম এটা থ'ব লাগিছিল কিন্তু তেওঁ অন্তঃসত্ত্বাৰ ফলবোৰ দৰে সেই প্ৰাক জীৱনৰ পবিত্ৰ ভাৱৰ নিজৰা এইদৰে হৃদয়ৰ মাজত বৈ আছে যাৰ কাৰণে তেওঁৰ সেই সময়তো পুতেকৰ নাম থ'বলৈ মতি হ'ল নাৰায়ণ আৰু নাৰায়ণক তেওঁ ইমান ভাল পায় অনবৰতে নাৰায়ণক তেওঁ মাতি থাকে 10 বছৰৰ পিছত নাৰায়ণক মাতি থকাৰ পিছত তেওঁৰ মৃত্যু বিভীষিকা আহিছে এবাৰ নাম ল'লেই যদি পাপ খণ্ডন হ'ব পাৰে আওপকীয়াকৈ হ'লেও অজামিলে তেওঁৰ পুত্ৰৰ নামত নাৰায়ণ বুলি কৈ যদি 10 বছৰ নাম ল'লে তেওঁ পাপ ক্ষয় নহ'ব কিয় তেওঁ জীৱাৰ যথৰতা নহ'ব কিয় সেইকাৰণে অজামিল একেদিনাই আচলতে পাপী হৈ পুণ্য হোৱা নাই পুণ্য হোৱাৰ অন্তৰালত এই কাহিনী লুকাই আছে আৰু সেই অজামিলে সঁচা হেলাতেই হওক ইচ্ছাকৃতভাৱে হওক ভগৱন্তৰ নাম লৈছে যি নামৰ যোগেদি তেওঁ মুক্তি লাভ কৰিছে বৈকুণ্ঠলৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে আমাকো সেই ষষ্ঠ স্কন্ধৰ অজামিল আখ্যানৰ যোগেদি সেই শিক্ষা দিছে যে আমি গতি পাবলৈ হ'লে মোক্ষ পাবলৈ হ'লে মুক্তি পাবলৈ হ'লে সেই ভগৱন্তৰ নাম নিষ্ঠাৰে গ্ৰহণ কৰিব লাগিব আৰু পবিত্ৰ জীৱন যাপন কৰিবৰ কাৰণেও যত্ন কৰিব লাগিব তাৰপিছত যদি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি পাম চাওঁ সেই সপ্তম স্কন্ধত আছে হিৰণ্যাক্ষৰ উৎপীড়নৰ কথা আৰু প্ৰহ্লাদ চৰিত্ৰৰ কথা আমি সেই প্ৰহ্লাদ চৰিত্ৰৰ কথাটোৱে
আমাৰ জীৱনত থকা শিক্ষাৰ কথাটো আলোচনা কৰিবলৈ লৈছোঁ। প্ৰহ্লাদ ভক্তিমন্ত হ'ল, আমি সকলোৱে জানো। পৰম ভকত, পৰম বৈষ্ণৱ কেনেকৈ হ'ল? আমি হয়তো উত্তৰ দিম মাতৃ প্ৰয়াগৰ যোগেদি হৈছে, আমি উত্তৰ দিম সৎসংগ নাৰদৰ যোগেদি হৈছে, আমি ভাওনাত দেখিছোঁ, ভাগৱতে কৈছোঁ। কিন্তু কেৱল আমি যদি তেনেকৈ উত্তৰটো দিওঁ শুদ্ধ নহ'ব। যে তদাসাত রক্ত তত মানুষার মেদ প্রদায়টি বারিস্ব অস্থি তত মজ্জা তত শুক্র সম্ভব। রক্ত মাংস মেদ মজ্জা অস্থি পুত্ৰৰ সৈতেহে এটা সন্তান সৃষ্টি হ'ব পাৰে। তাৰ পিতৃয়ে 4টা দিয়ে, মাতৃয়ে 3টা দিয়ে। গতিকে প্ৰহ্লাদৰ ক্ষেত্ৰতো এই 7টা ধাতুৰেহে তেওঁক জন্ম দিয়া হৈছে। আৰু তেওঁ যদি ভাল হৈছে, মাতৃ যোগেদি হোৱাৰ লগে লগে পিতৃৰো অৰিহণা হৈছে। হয়তো আপোনালোকৰ মনত এইটো অস্বস্তি ভাৱ আহিব, কেনেকৈ ৰৈ নাথাকিব। কাৰণ প্ৰহ্লাদ ভক্তিমন্ত অনবৰতে হৰি নামাশ্ৰয়ী, কিন্তু তেওঁৰ বিপৰীতে থকা পিতৃ হৰি বিদ্বেষী, কোনো কাৰণতে হৰি নাম শুনিব নোখোজে। কিন্তু তাৰ মাজতো আওপকীয়াকৈ সেই পিতৃ হিৰণ্যকশিপুৰ পবিত্ৰ ভাৱ প্ৰহ্লাদৰ ক্ষেত্ৰত সঞ্চিত হ'ল। কেনেকৈ চাওক, যিদিনাখন হিৰণ্যকশিপুৰে তপস্যালৈ যোৱাৰ মন মেলিলে, তেওঁৰ ৰাণী কয়াধুক মাতি আনি ক'লে, কয়াধু মই কাইলৈ প্ৰত্যুষতে হিমগিৰিলৈ যাম তপস্যা কৰিবৰ কাৰণে। মোৰ তপস্যাৰ উদ্দেশ্য অমৰত্ব লাভ কৰা, আৰু যদি মই অমৰত্ব লাভ কৰোঁ, আমাৰ দৈত্য জাতি অমৰ হৈ যাব। তাকে মই তোমাক ক'বলৈ আহিলোঁ। কিন্তু কিবা কাৰণত যদি মই তপস্যাৰ সিদ্ধি লাভ নকৰোঁ, মই ৰাজ্যলৈ ঘূৰি নাহোঁ। আৰু যদি মোৰ তাত জীৱনটো শেষ হৈ যায়, তাৰ কাৰণত তুমি দুখ নকৰিবা। তেতিয়া লগে লগে কয়াধুৱে স্বামীক সম্বোধি ক'লে, স্বামী স্বাগতম, আপুনি ইমান এটা পবিত্ৰ কাৰ্যলৈ ওলাইছে, মই ইয়াক কেতিয়াও অসমৰ্থন নকৰোঁ, অন্তৰে সৈতে সমৰ্থন জনাইছোঁ। সঁচা, আপুনি যদি তপস্যাত সিদ্ধি লাভ কৰে, আপুনি যদি অমৰত্বৰ লাভ কৰে, অমৰত্বৰ যোগেদি আমাৰ দৈত্য জাতি অমৰ হৈ যাব। ইয়াতকৈ ভাল কথা কি থাকিব পাৰে? সেয়ে মই আপোনাক বিনা দ্বিধাই সমৰ্থন জনাইছোঁ, আপুনি যাওক। কিন্তু মোৰ এটা নিবেদন আছে, আপুনি নিজেই কৈছে আপোনাৰ এই তপস্যাৰ পৰিক্ৰমা কিমান দীঘলীয়া হ'ল ঠিক নাই, আপুনি ৰাজ্যলৈ ঘূৰি আহে নে নাহে তাৰো নিশ্চয়তা নাই। সেই মোৰ নিবেদনটো হৈছে, আজি দিনটো অন্তত আপুনি মোক দিয়ক, মই আপোনাৰ সৈতে বাৰ্তালাপ কৰি শান্তি লাভ কৰিম। তেতিয়া হিৰণ্যকশিপুৰে মানি ল'লে, বেছ কয়াধু, আজি মই সকলো চিন্তা ত্যাগ কৰি মই কেৱল তোমাৰ লগত থাকিম। কথাৰ লগত কামোৰ দিলে, দুয়োগৈ ৰাতিপুৱাই বহিলে, বাৰ্তালাপ আৰম্ভ কৰিলে, বিভিন্ন কথা পাতিলে। কথা পাতি থাকোঁতে থাকোঁতে তেওঁলোকৰ চোতালত এজোপা গছৰ ডালত পৰি এটা পোক পক্ষীয়ে কেৱল নাৰায়ণ 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 এই শব্দ উচ্চাৰণ কৰি আছে। দিন ভাগিলে, সন্ধ্যা লাগিলে, সন্ধ্যাও ভাগিলে। আকৌ হিৰণ্যকশিপুৰ কয়াধু বহিলে, লাহেকৈ কয়াধুৱে মাত লগালে, স্বামী আপুনি মোক কথা এটা ক'ব লাগে। আজি আমি কথা পাতি থাকোঁতে, বাৰ্তালাপ কৰি থাকোঁতে আমাৰ চোতালত এজোপা গছৰ ডালত পৰি এটা চৰাইয়ে অনবৰতে এটা শব্দ শুনি আছিলে। মোৰ বিশ্বাস মই যেনেকৈ শুনিছোঁ আপুনিও শুনিছে, হয়নে কথাটো? তেতিয়া হিৰণ্যকশিপুৰে লাহেকৈ বেছিকৈ হাঁহি মাৰি উত্তৰ দিলে, হয় কয়াধু, তুমি যেনেকৈ শুনিছা শব্দটো ময়ো শুনিছোঁ। তেতিয়া পুনৰ কয়াধুৱে প্ৰশ্ন কৰিলে, স্বামী তেতিয়াহ'লে আপুনি মোক এইটো উত্তৰ দিব লাগে, চৰাইটোৱে কি শব্দ উচ্চাৰণ কৰিছিল? তেতিয়া আকৌ বেছিকৈ হাঁহি মাৰি লাহেকৈ হিৰণ্যকশিপুৰে ক'লে, নাৰায়ণ কৈছিলে। প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, নমস্কাৰ কৰি কৰি বিনয়েৰে উপৰ্যু কৰি কয়াধুৱে সেই একে প্ৰশ্নকে হিৰণ্যকশিপুৰ কাষত তুলিলে, স্বামী চৰাইটোৱে কি শব্দ উচ্চাৰণ কৰিছিল? আকৌ হিৰণ্যকশিপুৰে উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিল। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা কয়াধুৱে নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে। যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত সেই পিতৃ হিৰণ্যকশিপুৰৰ অৰিহণা আওপকীয়াকৈ হ'লেও সংযোজিত হ'ল। এই কাহিনী আমাৰ সামাজিক জীৱনৰ কাৰণে কিমান শিক্ষামূলক কাহিনী চাওক। আজি সন্তান আমাৰ দুৰ্দান্ত হৈছে, আজি আমাৰ সন্তান উত্তেজিত হৈছে, আজি আমাৰ সন্তান অবাতে হৈছে। কিহৰ কাৰণে? আমি সন্তান জন্মৰ বেৰিকা, সন্তান জন্মৰ মুহূৰ্তত আমি সতৰ্ক নোহোৱাৰ কাৰণে।
হয় স্বামী স্ত্ৰীৰ হৈ সন্তান জন্ম দিব। স্বামীজন কিবা কাৰণত অবাতে যাব পাৰে, গৃহ ধৰ্মিনী যিগৰাকী নাৰী আই মাতৃ তেওঁ যদি সতৰ্ক হয় অবাতে যোৱা স্বামীকো সোমবাতে ঘূৰাই আনিব পাৰিব কয়া দূৰ দৰে। আৰু সেইটোৱে প্ৰয়োজনীয় কথা, কাৰণ সন্তান সৃষ্টি এটা পশুবত সম্ভৱৰ দৰে কাৰ্য নহয়, ই এটা পুত্তলিকা ক্ৰিয়াৰ দৰে খেলা নহয়। 84 লাখ জীৱন পাৰ কৰি যেতিয়া প্ৰাণীয়ে মানুহৰ জীৱন পায়, এই জীৱনটো দিয়াৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ হৈ সতৰ্ক হ'বই লাগিব। অন্তত সাত্বিক বচন, আধ্যাত্মিক চিন্তা, সাত্বিক খাদ্য, সাত্বিক আচৰণ, সাত্বিক ভাৱেৰে জীৱন যাপন কৰি যদি সেই সন্তান জন্ম দিয়ে, সেই সন্তান কেতিয়াও আপোনাৰ ঘৰত অসুৰ হ'ব নোৱাৰে, দৈত্য হ'ব নোৱাৰে, দানৱ হ'ব নোৱাৰে। আৰু সেই সন্তানে কেতিয়াও মাক দেউতাকক মাৰিবলৈ খেলি যাব নোৱাৰে। আৰু তেনে ভাৱনাৰে যদি সন্তান সৃষ্টি কৰে, সি প্ৰহ্লাদ নহ'ব পাৰে, কিন্তু অধিক সি জ্ঞানৱন্ত হ'ব, ভক্তিমন্ত হ'ব, আপোনাৰ ঘৰখনক সুৰক্ষা দিয়াত সি সহায় কৰিব। গতিকে আমাক সেই সপ্তম স্কন্ধৰ যোগেদি এই অমূল্য শিক্ষা প্ৰদান কৰিছে। ঠিক সেইদৰে যদি আমি অষ্টম স্কন্ধ চাওঁ, তাত কি পাম চাওক, সমুদ্ৰ মন্থন, গা গজেন্দ্ৰ আখ্যান, বলিচৰণ। সমুদ্ৰ মন্থনৰ কথা আপোনালোকে জানে, কেনেকৈ সমুদ্ৰ মন্থন হৈছে? দেৱদৈত্যৰ মাধ্যমত বাসুকী ৰজ্জু সৰ্প কৰি মন্দৰ পৰ্বতক স্থাপন কৰি তাত মন্থন হৈছে। কিন্তু সমুদ্ৰ মন্থন আপোনাৰ আমাৰ হৃদয়তো আছে। আমাৰ কেতিয়াবা আমাৰ দৈবিক স্বভাৱ আছে, কেতিয়াবা আসুৰিক স্বভাৱ আছে। এই দৈবিক আসুৰিক স্বভাৱৰ মন্থনতে আমাৰো সমুদ্ৰ মন্থনখন চলি আছে। তাত যেনেকৈ 14টা সম্পদ সৃষ্টি হ'ল, শেষত অমৃত সৃষ্টি হ'ল। আমিওতো অনবৰতে বস্তু লাগে লাগে উলিয়াই গৈ আছোঁ। এই সমুদ্ৰ মন্থনৰ যোগেদি আমিও সম্পদ বিচাৰিছোঁ, কিন্তু শেষত তেওঁলোকে বিচৰাৰ দৰে আমিও বিচাৰিছোঁ। কি বিচাৰিছোঁ? অমৃত। কি অমৃত লাগে আমাক? জ্ঞান অমৃত। যি জ্ঞান অমৃতৰ যোগেদি আমি পৰম তৃপ্তি লাভ কৰিব পাৰোঁ। এইটো সমুদ্ৰ মন্থনৰ তাৎপৰ্য। ঠিক তেনেকৈ গা গজেন্দ্ৰৰ কথা কৈছে, সেই গা গজেন্দ্ৰখনো আমাৰ হৃদয়বিলাকত চলি আছে। গাটো কি? মেটেৰিয়েলিষ্টিক, বস্তুবাদৰ প্ৰতীক। গজেন্দ্ৰ কি? ভাৱবাদ, স্পিৰিচুৱেলিজমৰ প্ৰতীক, আধ্যাত্মবাদৰ প্ৰতীক। আমাৰ হৃদয় এই গা গজেন্দ্ৰ যুদ্ধখন কেনেকৈ আছে চাওক। আমাকো বস্তু লাগে, কিন্তু তাৰ লগে লগে আমাকো ঈশ্বৰ চিন্তা লাগে। গৰুক চাকি লগাই আমি ঈশ্বৰক অনবৰতে উপাসনা কৰি থাকোঁ, নাম কীৰ্তন কৰি থাকোঁ। কিন্তু তাৰ মাজত যেতিয়া আমি সুন্দে ধৰি পদ্মগত ওপৰত তুলি গজেন্দ্ৰে সোণৰ মহিলাক তাহি হৈ বুলি এই ভাৱেৰে সেই ভগৱানক যেতিয়া আমি আত্মনিবেদন কৰিব পাৰিম, তেওঁৰ শৰণ লওঁ, তেওঁ আমাক গজেন্দ্ৰক ৰক্ষা কৰাৰ দৰে ৰক্ষা কৰিব। সেই বস্তু লাগিব, কিন্তু বস্তুৰ প্ৰতি নিয়ন্ত্ৰণৰ অংকুশ লগাই আমি ভাৱবাদক যদি, আধ্যাত্মবাদক যদি পৰি দিব পাৰোঁ, সি আমাক ৰক্ষা কৰিব। সি আমাক গা গজেন্দ্ৰৰ আখ্যানৰ যোগেদি সেই শিক্ষা দিছে। আৰু তাতে আছে বলিচৰণৰ কাহিনী, অৰ্থাৎ বলিয়ে আত্মনিবেদন পৰ্যায়ত উপনীত হৈছিল আৰু ভগৱন্তকো বন্দী কৰিব পাৰিছিল। আপোনালোকে জানে সকলোৱে বলিচৰণৰ কাহিনী। বলিৰ কথাত বন্দী হৈ ভগৱানে পুতৰ ফুলত বলিৰ দ্বাৰত তেওঁ ৰখীয়া হৈ থাকিবলৈ তেওঁ কথা শুনে। গতিকে সেয়ে আমিও ভগৱন্তক প্ৰচ্ছাদন কৰিব পাৰিম ভক্তিৰ মাধ্যমেৰে, অৰ্থাৎ আত্মনিবেদন পৰ্যায়ৰ ভক্তিৰে। গতিকে আমাকো কোৱা হৈছে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাৰসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন। এই নৱনা ভক্তিৰ যিটো লক্ষ্য, আমি আত্মনিবেদন পৰ্যায়ত উপনীত হ'বই লাগিব। য'ত আমাৰ কোনো কপটতা থাকিব নোৱাৰে। কাই মন বাক্যে যেতিয়া আমি তেওঁক সম্পূৰ্ণ আমি বাকি দিম, তেওঁ গচ্ছাদী হৈ যাব। আমি এনেই ক'লেই নহ'ব, সকলোৰে হৃদয় ঈশ্বৰ আছে বুলি তেওঁক ধৰি ৰখাৰ দায়িত্ব আমাৰ। আমি যদি কপটতা ত্যাগ কৰি তেনেকৈ তেওঁক যোচনা কৰিব পাৰোঁ, তেওঁ সঁচাকৈ আমাৰ লগত থাকিব, আমাক কৃপা কৰিব। এয়া হৈছে অষ্টম স্কন্ধৰ বলিচৰণৰ যোগেদি পোৱা শিক্ষা। নৱম স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত কি আছে চাওঁ,
বিভিন্ন বংশৰ পৰিচয়, চন্দ্ৰ বংশৰ পৰিচয়, সূৰ্য বংশৰ পৰিচয়, ভাৰ্গ বংশৰ পৰিচয়, ইক্ষাকু বংশৰ পৰিচয়, মনু বংশৰ পৰিচয়, যদু বংশৰ পৰিচয়। সেই নৱম স্কন্ধত আছে আৰু কেইটামান মূল্যৱান কাহিনী, যেনে মুচুকুন্দৰ স্তুতি, যেনে অম্বৰীশৰ ভক্তি পৰীক্ষা। আৰু এই নৱম স্কন্ধৰ যোগেদি আমি কি শিক্ষা পাওঁ? বিভিন্ন বংশৰ যোগেদি সত্য ৰক্ষাৰ সংকল্প গ্ৰহণ কৰাৰ শিক্ষা। উদাহৰণ ৰামচন্দ্ৰ, সূৰ্য বংশ, উদাহৰণ হৰিচন্দ্ৰ। বিভিন্ন বিপৰ্যয় আহিছে, কিন্তু সত্যক খামুচ মাৰি ধৰাৰ কাৰণে তেওঁলোকৰ জয় হৈছে। এই আমাকো শিক্ষা দিয়া হৈছে, আমাৰো বহুত দুৰ্দশা আহিব পাৰে, কিন্তু তাৰ মাজত যদি আমি সত্যত প্ৰতিষ্ঠিত থাকিম, আমি সুৰক্ষা অনুভৱ কৰিম। দশম স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত মূলত কি আছে? সকলোৱে জানে, দ্বাদশ স্কন্ধ ভাগৱতৰ ভিতৰত প্ৰথমৰ পৰা নৱমলৈকে কৃষ্ণৰ কথা প্ৰকাশ কৰা প্ৰস্তুতিহে মাত্ৰ। দশম, একাদশ, দ্বাদশ এই তিনিটা স্কন্ধতহে ভগৱান কৃষ্ণৰ প্ৰকৃত কথাৰ অৱতাৰণা কৰা হৈছে। আৰু বিশেষকৈ দশম স্কন্ধত ভগৱানৰ জন্ম ৰহস্য, লীলাৰ কথা প্ৰকাশ কৰা হৈছে। আগতে লীলাখিনিৰ কথা কৈছোঁ। আৰু সেই দশম স্কন্ধত আছে পাৰিজাত হৰণৰ কথা, ৰুক্মিণী হৰণৰ কথা, কংস বধৰ কথা, জৰাসন্ধ বধৰ কথা, নৰকাসুৰ বধৰ কথা, কালযবন দৈত্য বধৰ কথা, সুধম্না আখ্যানৰ কথা। আৰু যাক ভাগৱতৰ মহাপ্ৰাণ বুলি কোৱা হৈছে, সেই দশম স্কন্ধত আছে ৰাসলীলাৰ কথা। সেই ৰাসলীলাৰ যোগেদি জীৱাত্মা পৰমাত্মাৰ সান্নিধ্যৰ উপায়ৰ কথা কোৱা হৈছে। গোপীসকলে কৃষ্ণক কেনেকৈ পালে আমাকো সেই শিক্ষা দিছে। আমি গোপীসকলৰ দৰে যদি তন্ময় হ'ব পাৰোঁ, আমি প্ৰত্যেক জীৱাত্মাই সেই পৰমাত্মা, সেই প্ৰকৃত পুৰুষক লাভ কৰিব পাৰিম। তাৰপিছত যদি আমি একাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওঁ? নিমি নৱসিদ্ধ সংবাদৰ কথা, ভক্তি তত্ত্বৰ কথা। আৰু সেই একাদশ স্কন্ধত আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা। সেই একাদশ স্কন্ধত আছে ঋষি দ্বাৰা যদুবংশৰ অভিজ্ঞতাৰ কথা। সেই একাদশ স্কন্ধত আছে কৃষ্ণ উদ্ধৱ সংবাদৰ কথা। তাত বিশেষকৈ আমি আগতে উল্লেখ কৰিছোঁ, উদ্ধৱৰ যোগেদি আমাক সাধ্য আৰু সাধন ভক্তিৰ পৰিচয় দিছে। আমি সাধন মাৰ্গৰ আশ্ৰয় ল'লেহে জীৱকুল আমি ৰক্ষিত হ'ম। সেয়ে আমাক কৰ্ম লাগিবই। কৰ্ম যোগেদি আমাক সাধন মাৰ্গৰ আশ্ৰয় ল'ব কৈছে। তাৰপিছত যদি আমি দ্বাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওঁ? যুগবিলাকৰ পৰিচয়ৰ কথা, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। আৰু বেদৰ শাখা বৰ্ণনাৰ কথা, ভাগীৰজাৰ আখ্যানৰ কথা। আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। তাৰ পৰা আমাক কি শিক্ষা দিছে চাওক? পৰীক্ষিত সখাগৰা ধৰা অধিপতি এজন প্ৰতিপত্তিশীল ৰজা, ভক্তিপ্ৰাণ ৰজা। তেওঁলোকৰ অজ্ঞাত এটা ভুল হ'ল। ভুলটো কি? তেওঁলোকৰ ৰাজধানীৰ চোলাত এটা বৰবেৰা যেতিয়া শলাগতে লৈ কৰি আছিল, তেওঁ খুলি চাবলৈ দিন মন গ'ল। তেওঁ খুলি চালে, দেখিলে চিকমিকাই থকা এটা সোণৰ মুকুট আছে। পিন্ধিবলৈ মন গ'ল, পিন্ধি দিলে। লগে লগে খুলিয়ে তেওঁক স্পৰ্শ কৰিলে। কাৰণ সোণৰ মাজত কটৰ্য থকা, ক্লেশ থকা সোণৰ মাজত কটি থাকে। তেতিয়া তেওঁ মৃগয়াৰ কৃষ্ণ আহিলে, পানী বিচাৰি আঘাত হৈ খালে। কিং কৰ্তব্য বিমূঢ় হয়, কোনো আগগুণ নুগুণি ধ্যানস্থ হৈ থকা মণিৰ ডিঙিত মৃতশা পাৰি দিলে। লগে লগে দুৰ্দশা আৰম্ভ হ'ল। তেওঁৰ পুত্ৰই সাপ দিলে। ধ্যানস্থ হৈ থকাজন অমিত মুনি, তেওঁৰ পুত্ৰ সাপ দিয়াজন শ্ৰীগিৰি। 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিলে, তেওঁ সাপ দিলে। তেওঁ ৰাজ্যলৈ ঘূৰি আহিলে, মুকুটটো লাহেকৈ খুলি থলে। থৈ এটা এটাকৈ বিচাৰ তেওঁ আৰম্ভ হ'ল। তেতিয়া তেওঁ কৈ পেলালে, মই যি সঁচাকৈ অকাৰ্য কৰিলোঁ, মই নকৰি যদি আনে কৰিলোহেঁতেন, মই ৰজা হিচাপে তেওঁক মৃত্যুদণ্ড দিলোহেঁতেন। কিন্তু মই নিজেই কৰিলোঁ, মোৰ দণ্ড কোনে দিব? তেতিয়া তেওঁৰ নিজৰ দণ্ড তেওঁ নিজে শিল পাতি ল'লে। 7 দিন 7 ৰাতি হৈ থাকিলে গংগাৰ পাৰত। মায়া, মোহ, ৰাজ্য চিন্তা, পুত্ৰ কন্যা চিন্তা, পৰিবাৰ চিন্তা সকলো ত্যাগ কৰিলে। 7 দিন 7 ৰাতি
ভাগৱত শুনাৰ পিছত পৰীক্ষিতে মুক্তি লাভ কৰিলে। অৰ্থাৎ সেইটোৱে প্ৰমাণ কৰি দিছে জ্ঞাতে অজ্ঞাতে মানে ভুল কৰিব পাৰে। এই ভুলৰ শুধৰণি ভাগৱত। যদি ভাগৱতৰ আশ্ৰয় লয় মানুহৰ শুধৰণি হ'ব পাৰে, মানুহে তাৰ পৰাও মুক্তি লাভ কৰিব পাৰে। আকৌ কৈছোঁ তাৰ উদাহৰণ পৰীক্ষিত। এইদৰে আমি দ্বাদশ ছন্দ ভাগৱতৰ যোগেদি কেনে শিক্ষাবিলাক পাওঁ আমি লেচেৰি পুতলাৰ দৰে আপোনালোকৰ আগত কথাখিনি ক'লোঁ। আপোনালোকে যদি সেইখিনি কথাত গুৰুত্ব কৰে দেখিব আপোনালোকৰ ঘৰখনত আপোনালোকৰ সমাজত এটা ভাল প্ৰভাৱ পৰিছে। আৰু বেছি কথা কৈ আপোনালোকক আমনি নিদিওঁ। ইমান সুন্দৰ পাঠক বহি আছে পূৰ্ণ বৰুৱাৰ দৰে, প্ৰদীপ বৰুৱাৰ দৰে, কলিতাৰ দৰে। তেখেতসকলৰ সন্মুখত ইমান কথা ক'ব নালাগে আচলতে, কিন্তু আমি লোক সামৰিব নোৱাৰি। আমাক আনুষ্ঠানিক যিহেতু উদ্বোধনৰ দায়িত্ব দিয়া হৈছে সেইকাৰণে আমি কথাখিনি ক'বলৈ বাধ্য হ'লোঁ। অনিচ্ছাকৃতভাৱে যদি কিবা আমাৰ অপৰাধ হৈ গৈছে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু এইটো কথা ক'বই লাগিব, ভাগৱতৰ সেইটোৱে হৈছে মূল তত্ত্ব। কি? ভক্তি। তদম বিকাশ যে জীৱা ভবিষ্যন্তি কদাপিহ পাপিনোপি গমিষ্যন্তি নিৰ্ভয়ং কৃষ্ণ মন্দিৰ। যিজনে ভক্তিক অংগীভূত কৰি ল'ব পাৰিব তেওঁৰে পাপ বাসনা থাকিলেও নিৰ্ভয়ে কৃষ্ণৰ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। আকৌ যেইসং চিত্তে বসতে ভক্তি সৰ্বদা প্ৰেমৰূপিণী নত্তে পশ্যন্তি কিনাশং স্বপ্নেপি মনোমূৰ্তয়ে। যিজনৰ হৃদয়ত প্ৰেম সলিলাৰূপে ভক্তি বহি থাকিব তেওঁ বাস্তৱ জীৱনত কিয় সপোনতো সংঘাতৰ সন্মুখীন হ'ব নালাগে, যমৰাজাৰ স্পৰ্শ পাব নালাগে। এয়া হৈছে ভক্তিৰ মহাত্ম্য। আকৌ কোৱা হৈছে ন প্ৰেত ন পিশাচেষু ৰাক্ষসেষু অসুৰাণাম ভক্তিযুক্ত মনস্কানাম স্পৰ্শনেন প্ৰভূত হবে। যি ভক্তি সংযুক্ত হ'ব তেওঁ ৰাক্ষস পিশাচ দৈত্য দানৱ সৈতে স্পৰ্শ কৰিব নোৱাৰে। আমি আজি আলোচনা কৰিব পাৰোঁ আমাৰ মাজত দৈত্য পিশাচ দানৱ কোন? আমিতো দেখা নাপাওঁ, কিন্তু ভাওনাত দেখা পাওঁ। যেতিয়া কেশসজ্জা ৰূপসজ্জা সাজসজ্জাৰে এটা উদ্ধত চৰিত্ৰ প্ৰৱেশ কৰে আমি কৈ দিব পাৰোঁ দৈত্য এটা নহয়, এয়া সুখ। কিন্তু আমাৰ সমাজতো দৈত্য দানৱ অসুৰ আছে, নহ'লে সমাজখন এনেকুৱা অশান্তিৰে ভৰি পৰিব কিয়? সেই দৈত্য দানৱ অসুৰক আমি কেনেকৈ চিনাক্ত কৰিম? স্বভাৱেৰে 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত নিজৰ পিতৃ মাতৃক যেতিয়া গছৰ তলত থৈ আহিবলৈ কোনোবা যদি কুণ্ঠাবোধ নকৰে সেই সন্তান অসুৰ স্বভাৱী। যিদৰে এগৰাকী মাতৃ সমান নাৰীক অশালীন ব্যৱহাৰ কৰি নিজৰ ইন্দ্ৰ চৰিতাৰ্থ পূৰণৰ কাৰণে তেওঁ সম্ভোগ কৰাত লিপ্ত হৈছে সেইজন দৈত্যৰ প্ৰতীক। আৰু যিজনে কেৱল আত্মিক চিন্তাৰে নিজৰ সুখৰ কথা ভাবে, আনৰ সুখৰ কথা নাভাবে, সেইজন দৈত্য দানৱ অসুৰ প্ৰতীক। গতিকে তেনে স্বভাৱী মানুহ হয়তো আমাৰ মাজত কেতিয়াবা ক'ৰবাত আছে। গতিকে আমি তাক নাইকিয়া কৰিব পাৰিম ভাগৱতৰ আশ্ৰয় ল'লে। কাৰণ ভাগৱতে আমাক ভক্তি তত্ত্বৰ সন্ধান দিয়ে আৰু সেই ভক্তি আমাক অমূল্য শিক্ষা প্ৰদান কৰে। আৰু সঁচা ভাগৱত শুনাৰ লগে লগে আমাৰ এই অৱস্থা হ'ব পাৰে। কি অৱস্থা? কামম ক্ৰোধম লোভম মানম মাচ্ছৰমেবচম দম্ভ দৈশ্য মোহস্য দুৰৈশ্য কথা প্ৰতি। যিসকলে নিষ্ঠাৰে ভাগৱত কথাত ব্ৰতী হ'ব তেওঁৰ অন্তৰৰ পৰা কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য মানে পৰশ্ৰীকাতৰ লোকৰ দেখিব নোৱাৰা অৱস্থা আৰু দম্ভ দৈশ্য মোহভাৱ দূৰে ত্যাগ কৰিব। কোনো বেয়া নাপাব, ইয়াত তেনেকুৱা নাই, কিন্তু বহুত ঠাইত দেখা পোৱা যায় 7 দিন 7 ৰাতি ভাগৱত পঢ়িলে তাৰপিছত গৈ গৃহস্বামীজনে গৃহিণীৰ লগত কাজিয়া আৰম্ভ কৰি দিলে। কাষতে থকা ঘৰটোক লৈ পৰশ্ৰীকাতৰতা আৰম্ভ কৰি দিলে। ক'ব লাগিব ভাগৱতে তেওঁ ক্ৰিয়া কৰা নাই। গতিকে সেই ভাগৱত ক্ৰিয়াশীল হ'বলৈ হ'লে আমাৰ জীৱনৰ ক্ষেত্ৰত আমি তাৰ প্ৰতি তন্ময় হ'বই লাগিব, তাৰ প্ৰতি আমি গুৰুত্ব দিবই লাগিব। আৰু এই কথা শুনি ঘৰলৈ নি আমি প্ৰতিফলন ঘটাবৰ কাৰণে সচেষ্ট হ'বই লাগিব। যদি হওঁ দেখা পাম আমি এটা সুন্দৰ পৰিৱেশ লাভ কৰিছোঁ। আমি আশা কৰিছোঁ এই পদুমণি
খাটগাঁও নামঘৰত সাদিনীয়া কাৰ্যসূচীৰে যি ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, ইয়াত কথানুগতিক এটি অবিৰত ভাগৱত পাঠৰ অনুষ্ঠান নহয়। এই সাতদিনীয়া কাৰ্যসূচীৰ অন্তত এই অঞ্চলৰ ৰাইজ অধিক সতৰ্ক হ'ব। সতৰ্ক হোৱাৰ ফলত ইয়াত যদি ক'ৰবাত ভাগ কৰাৰ প্ৰৱণতা আছে, নাইকিয়া হৈ যাব। যদি কিবা ব্যভিচাৰী অপৰাধ প্ৰৱণতাৰ হাতোৰা আছে, সেয়াও দূৰতে বিদূৰ হৈ যাব। আপোনালোকে এটা বৰ সুন্দৰ পৰিৱেশ লাভ কৰিব। আমি আশা কৰিছোঁ সেইদিন সমাগত হ'ল। আৰু যদি সেইদিন আহে, তেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰৰ ভাগৱত অনুষ্ঠানৰ লগত ব্ৰতী হৈ থকা সেই প্ৰতিনিধিসকল এদিন আপোনালোকৰ ওচৰলৈ আহিব। আপোনালোকক সুধিব, তোমালোকে কি মন্ত্ৰৰে বলীয়ান হৈ এই পদুমণি খাটগাঁও অঞ্চল তথা গোটেই অঞ্চলটোত ইমান সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছা, য'ত কোনো ভাগ কৰাৰ প্ৰৱণতা নাই, য'ত কোনো ব্যভিচাৰী অপৰাধ প্ৰৱণতাৰ হাতোৰা নাই, তেওঁলোকে একত্ৰিত আছে, কৈ দিব পাৰিব। পঞ্চল্লিছসকল অন্তত আজি এই যিটো 10 চ'ত এই দিনৰ পৰা যি 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱত আৰম্ভ কৰা হৈছিল, তাৰ ফলত আমাৰ সমাজত এই পৰিৱেশ সৃষ্টি হ'ল। তেতিয়া সেইদিনাখন আপোনালোকে সেই কথা কৈ আপোনালোকে গৌৰৱতে উৎফুল্লিত হয় নহয়, আপোনালোকে সমাজত এটা দৃষ্টান্তমূলক আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰিব। আমি আশা কৰিছোঁ সেইদিনা হওক, সেই পৰিৱেশ আহক, ইয়াৰ পৰা আনেও অনুকৰণ কৰক। এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ ভক্তি ভৰা শ্ৰদ্ধা কৰাই আমাৰ কথাখিনি সামৰি মাৰিছোঁ। পাঠকসকল আছে, নিজে শ্লোকটো গাবনে আমি গাই দিওঁ? আপোনালোকে গাব, আমি নাগালেও হ'ব। আমি যেতিয়ালৈ শ্লোকটো নাগাওঁ, আমাৰ এইখিনি কথাৰে আমি এই সাদিনীয়া যি ভাগৱত আপোনালোকৰ অনুষ্ঠান আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ওম নমো ভগৱতে বাসুদেৱায়।